নমস্কাৰ, আমি কালি মাৰ্কেটৰ অলপ এনালাইচিছ কৰোঁ। এইটো ডে কেণ্ডেলত চাওক, অপেন ইণ্টাৰেষ্ট 26,200 কল ইণ্টাৰেষ্ট বহুত আছে 58.55 লাখ আৰু পুট ইণ্টাৰেষ্ট মানে পুট চেলাৰ কম আছে। আমি এতিয়া 1 আৱাৰ কেণ্ডেলত চাওক 26,200 পৰা চাওক কণ্টিনিউ ফল হৈছে। এইটো পৰহি ঠিক 10:15 যিটো কেণ্ডেল তাৰ পৰা আৰম্ভ হৈ মানে য'ৰ পৰা আৰম্ভ হৈছিল তাতে শেষ হ'ল। গতিকে মাৰ্কেটৰ যদি OI হিচাপত 26,200টো আমি ৰেজিষ্টেঞ্চ হিচাপে লয় আৰু তলত ডাঙৰ যদি ছাপৰ্ট আছে 26,000। গতিকে মাৰ্কেট যদি আমি অকল ফ্ৰাইডেৰ কাৰণে চাওঁ 26,200 আৰু 26,000 আৰু 26,200 ৰেজিষ্টেঞ্চ 26,000 হৈছে ছাপৰ্ট হিচাপে লৈ আমি খেলিলে হ'ব। কাৰণ যিহেতু DI বাইং হৈ আছে, গতিকে মাৰ্কেট ইয়াতকৈ তলত যাব নালাগে আৰু যিহেতু FI বিক্ৰী হৈ আছে, গতিকে ইয়াতকৈ ওপৰলৈ যাবলৈও যদিও কালি গেপ আপ যদিও লয়, কিন্তু এইটো ৰেজিষ্টেঞ্চ লয়, হয়তো অলপ নামিব পাৰে। আমি বাৰডাল যদি কেণ্ডেলৰ জেগাত আমি লাইন টানো চাওক, কি ধুনীয়াকৈ ক্লিয়াৰ হৈ আছে। এইটো চাওক, এইটো ছাপৰ্ট ভাঙি ইয়ালৈ আহিছে আৰু গৈ দেখিছোঁ ইয়াতে এটা ছাপৰ্ট বনিছে। অৰ্থাৎ এই চাওক, আমি যদি এটা লাইন টানি দিওঁ, ইয়াতে আমি এটা লাইন টানি দিওঁ, চাওক এই ছাপৰ্টটো ইয়াৰ পৰা আৰম্ভ হৈছিল। চাওক 26,000 এটা ডাঙৰ ছাপৰ্ট আছে আৰু ইয়াৰ পৰা মাৰ্কেট যিহেতু ওপৰলৈ গৈছে, ইয়াতে যদি ছাপৰ্ট যদি ভাঙে, কিন্তু একদম ডাইৰেক্ট 800হে ডাঙৰ ছাপৰ্ট এটা আছে। কাৰণ 25,800ত কল চেলাৰ নাই। গতিকে এই ফাৰ্ষ্ট ৰেঞ্জটো হ'ব 26,200 ৰেজিষ্টেঞ্চ, 26,000 ছাপৰ্ট যদি ভাঙি দিয়ে ডাইৰেক্ট 800। গতিকে এইখিনি লৈ আমি এটা দিনত এইখিনিতে ইয়াতকৈ বেছি আপ ডাউন নহয়, এইখিনি এটা ছাপৰ্ট ৰেজিষ্টেঞ্চ লয় ট্ৰেডিং কৰিলে হ'ল। আৰু ইয়াতে যিহেতু 26,200 বেছি ৰেজিষ্টেঞ্চ আছে, আপ গ'লেও আকৌ সি ঘূৰি অহাৰ চান্স এটা আছে। গতিকে এইখিনি হ'ল অনলি ফ্ৰাইডেৰ কাৰণে। তাৰপিছত আকৌ মানডেত ষ্ট্ৰেটেজিটো কালিৰ ডাটা হিচাপত চেঞ্জ হৈ যাব।